মন্দিৰ বিহু কমিটিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান কেৱল উৎসৱ পালন কৰি জাতিৰ দায়িত্ব পালন কৰাই নহয় গুণৰ উৎসৱ উদযাপন কৰক বিদ্যাৰ পৰিৱেশ নাথাকিলে সংস্কৃতি ৰক্ষা নহয় 1.5 লাখ টকা পাব কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ বাবে টিউচনৰ ব্যৱস্থা কৰিব লাগিব শিক্ষকৰ দৰমহাৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰা হ'ব এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা আঁচনি ওলাব চৰকাৰে দিব মাহেকত 10,000 টকা আমাৰ অসমত ইমান মন্দিৰ কমিটি আছে অসমত ইমান বিহু কমিটি আছে অকল উৎসৱ পালন কৰিলে নহয় যদি মানুহৰ উৎসৱ আমি নকৰো গুণৰ উৎসৱ নকৰো সেইবাবে মই লাহে লাহে বিহু কমিটি বিলাকক মই এটা কন্ডিশন কৰিব গৈ আছো যে 1.5 লাখ টকাটো আপোনালোকে পাব কিন্তু মেট্ৰিকৰ ষ্টুডেন্টছৰ কাৰণে আপোনালোকে 3 মাহ ক্লাছো কৰোৱাব লাগিব নহলে আপোনালোকে চৰকাৰৰ অনুমোদন নাপায় কাৰণ গান বজনা কৰিলেতো অসমখন অকল ঠিক নব লাগিব সাংস্কৃতিক লাগিব আমি বিহু কৰিছো জুমুৰু কৰিছো কিন্তু সেইখন দেখতহে সংস্কৃতি গঢ় লৈ উঠে কিৰা গঢ় লৈ উঠে যত বিদ্যায়তনিক পৰিৱেশ থাকে বিদ্যাৰ পৰিৱেশ নাথাকিলে সংস্কৃতিও নিৰ্মাণ হ'ব নোৱাৰে সেইবাবে মই লাহে লাহে চেষ্টা কৰিছো যে আমাৰ পূজা কমিটি বিহু কমিটি বিলাকে যাতে মেট্ৰিকৰ ষ্টুডেন্টৰ কাৰণে স্পেশাল ক্লাছ কৰোৱাই আৰু শিক্ষকৰ দৰমহাটো আমি দি দিম কোনো অসুবিধা নাই খালি ব্যৱস্থাখিনি বিহু কমিটি আৰু পূজা কমিটি সকলে কৰিব লাগে আৰু সেই লাইনত মই 2 এদিনতে এটা চৰকাৰৰ আঁচনি পাব যে আমি ধৰক আমাৰ আজাৰাতে বিহু হয় পূজাও হয় যদি চৰকাৰে আপোনালোকক মাহত 10,000 টকা দি থাকে মেট্ৰিকৰ ষ্টুডেন্টখিনি গধূলি পঢ়ুৱাটোতো কোনো আপত্তি নাই দুজন ইয়াৰ ঘৰত চাকৰি নোপোৱাকৈ বৰ্তমান ইন্টাৰভিউ দি কষ্ট কৰি আছে বা বিএডও পঢ়ি আছে ক্লাছটো কৰিলে তেওঁলোকৰ ট্ৰেইনিংও হৈ যাব বিএডৰ গতিকে এই ধৰণৰ নতুন নতুন সামাজিক চিন্তা আমাৰ অসমত হ'ব লাগে